মাধৱদেৱ বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে আজি প্ৰতিবাদ কাৰ্যসূচী ল'বলৈ আমি বাধ্য হৈছোঁ। আমি কেন্দ্ৰীয় চৰকাৰক তীব্ৰভাৱে গৰিহণা দিছোঁ। আমি অসম চৰকাৰে যি প্ৰতিবাদকাৰীসকলৰ বাবে নিৰ্দেশ জাৰি কৰিছিলে, আমি সেই নিৰ্দেশক আমি উফৰাই পেলাইছোঁ। আজি আমি ৰাজপথত আহিবলগীয়া হৈছে। আমি অসমবাসী তথা মহাবিদ্যালয় বিশ্ববিদ্যালয়সমূহ অসমবাসীৰ ৰাইজলৈ আমি অনুৰোধ জনাইছোঁ, সকলো আহক, প্ৰতিবাদ কৰক। কিন্তু এটা কথা সকলোৱে ধ্যান দিব যে প্ৰতিবাদ কৰক, শৃংখলা মৰ্যাদা বজাই ৰাখি কৰক, শান্তিপূৰ্ণভাৱে কৰক আৰু গণতান্ত্ৰিক অধিকাৰে কৰক। জয় আই অসম। কা আমি মনা নাছিলোঁ, নামানো আৰু আমি কা কেতিয়াও বলবৎ হ'বলৈ নিদিওঁ। ধন্যবাদ। তাৰিখটো আচলতে অসমীয়া জাতিটোৰ বাবে এটা কলা দিন। যি বিজেপি নেতৃত্বাধীন চৰকাৰে, এই চৰকাৰখনে অসমীয়া খিলঞ্জীয়া মানুহখিনিৰ কাৰণে বহুত এটা ডাঙৰ সমস্যা আনি দিছে। তেওঁলোকে অসমত কাখন গৃহীত কৰিছে, বলবৎ কৰিছে আৰু এই বলবৎ কৰিলে আমাৰ অসমীয়া জাতি জনজাতি কৃষ্টি সংস্কৃতি এইবিলাক সকলো বিপদে পৰিচালিত হ'ব। গতিকে আমি সকলোৱে বুজি পোৱা উচিত। কিন্তু এসময়ত আজিৰ যিজন মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, তেখেতলোকেও এই কাখনৰ বিৰুদ্ধে কৰিছিলে। কিন্তু এতিয়া তেওঁলোকে দিল্লীৰ পুতলা, চাবি দিয়া পুতলাৰ নিচিনাকৈ তেওঁলোকে এই কাখন মানিবলৈ বাধ্য হৈছে। কেৱল নিজৰ গাদীটোৰ কাৰণে, নিজৰ চকীখনৰ কাৰণে তেওঁলোকে এইখন মানিবলৈ বাধ্য হৈছে। তেওঁলোকে 855জন শ্বহীদৰ স্বাৰ্থত যি আমি অসম চুক্তি পাইছিলোঁ, এই অসম চুক্তিখন তেওঁলোকে নিশ্চাত কৰিছে, গছকিছে আৰু 5জন কেঁচা শ্বহীদৰ যি তেজাল ডেকাক তেওঁলোকে বুঢ়া আঙুলি দেখুৱাই, পিছফাল দেখুৱাই তেওঁলোকে এই কাখন বলবৎ কৰিছে। আৰু আমি আচলতে খুবেই দুখিত। গতিকে আমি সকলো ৰাইজক, আমি শিক্ষক, হজুৱা আৰু সকলো দোকানী, আমি ছাত্ৰ সমাজ সকলোকে আহ্বান জনাম যাতে তেওঁলোকে ৰাজপথলৈ ওলাই আহে, সকলোৱে পঢ়ে কাখনৰ বিষয়ে আৰু এই কাখনৰ বিৰোধিতা কৰে আৰু যাতে অসমীয়া জাতিৰ কোনো যাতে ভয়াৱহ পৰিস্থিতি অসমত সৃষ্টি নহয়, বাংলাদেশী আহি অসমীয়া জাতিক যাতে কোনো লালন পালন কৰিবলৈ চেষ্টা নকৰে, তাৰ কাৰণে আমি সকলো অসমীয়া জাতিক ওলাই আহিবলৈ আহ্বান জনাম। সকলোৱে আহক ৰাজপথলৈ আৰু আমাৰ লগত সহযোগিতা কৰক। চাওক, যি বিজেপি চৰকাৰে জাতি মাতৃৰ ভেটি ৰক্ষাৰ ইলেকশ্যনৰ সময়ত ফুটজালি ফুটাই কথা কৈছিলে, ঠিক সেইখন বিজেপি চৰকাৰে বৰ্তমান অসমীয়াৰ ওপৰত জাতি ধ্বংসী বিধেয়ক অৰ্থাৎ কাখন আমাৰ ওপৰত জাপি দিছে। আমি ছাত্ৰ সমাজে সেই কাক কোনো পধ্যে মানি ল'ব নোৱাৰোঁ আৰু আমি নামানো। আগতেও মনা নাছিলোঁ, এতিয়াও নামানো আৰু আগলৈও মানি নাযাওঁ। তাৰ বাবে আমি তীব্ৰ গৰিহণা জনাইছোঁ অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰক। আৰু লগতে তেওঁলোকে যি শ্বহীদসকলে কেঁচা তেজৰ লগত খেলিছে, সেই কেঁচা তেজৰ লগত আমাৰ ছাত্ৰ সমাজে খেলিবলৈ নিদিয়ে। আজি ছাত্ৰ সমাজ জাগ্ৰত হৈছে, আজি আমাৰ সমাজৰ সকলো ব্যক্তি জাগ্ৰত হৈছে। কাৰ বিৰুদ্ধে আমি আন্দোলন কৰি যাম আৰু অব্যাহতভাৱে কাৰ আন্দোলন আমি কৰি থাকিম।